হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ চিৰাং জিলা বিজনী বিধানসভা সমষ্টি তথা বিটিআৰৰ 18 নং মানসসভা সমষ্টিৰ পাৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডিমাজুলিত মই এই মুহূৰ্তত উপস্থিত আছোঁ আৰু ডিমাজুলিৰ দৈহাৰঘাট নৈৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ শাকো মই প্ৰথমত সেই পৰিৱেশ দেখাবলৈ অনুৰোধ জনাম। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাব। এয়া হ'ল জৰাজীৰ্ণ এখন বাঁহৰ শাকো আৰু দীৰ্ঘদিন ধৰি এনেদৰে পৰিত্যক্ত অৱস্থাত বিপদ সংকুলভাৱে এই অঞ্চলৰ লোকসকলে যাতায়াত কৰে। বৃহত্তৰ ডিমাজুলি অঞ্চলৰ লোকসকলে যদি পানবাৰীলৈকে যাব লগা হয় এইখন নৈ পাৰ হৈ যাব লাগিব আৰু দীৰ্ঘদিন ধৰি এনেদৰে পৰিত্যক্ত অৱস্থাত জৰাজীৰ্ণ যি বাঁহৰ শাকৰে যাতায়াত কৰিব লগা হৈছে। সাংসদ নৱকুমাৰ শৰণীয়া হওক বা যিসমূহ জনপ্ৰতিনিধি আজিলৈকে এই ৰাইজৰ এইসমূহ সমস্যাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই আৰু এয়া হ'ল BTCৰ উন্নয়নৰ সফলতা স্বৰূপ। এয়া হ'ল যি 18 নং মানসসভা সমষ্টিৰ অন্তৰ্গত ডিমাজুলিৰ যি পৰিৱেশ দেখুৱাই আছোঁ, এয়া হ'ল এখন বাঁহৰ শাকো। এনেদৰে প্ৰতিদিনে শ শ লোক এইখন বাঁহৰ শাকৰে যাতায়াত কৰিব লগা হৈছে আৰু আজি স্থানীয় লোকসকলে শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হয় আৰু স্থানীয় লোকসকলে ওলাই আহিছে শাকোখন মেৰামতি কৰাৰ ক্ষেত্ৰত আৰু স্থানীয় লোকসকল আছে, তেওঁলোকৰ সৈতে কথা পাতিম। দাদা, যেহেতু দীৰ্ঘদিন ধৰি এই বাঁহৰ শাকোখন একেবাৰে জৰাজীৰ্ণ হৈ আছে, কি ক'ব? আচ্ছা, আমি ডিমাজুলি গাঁৱৰ বাসিন্দা। তাৰ পাছত MLA সমষ্টিটো হ'ল, এছেম্বলি সমষ্টিটো হ'ল মানে বিজনী সমষ্টি, 20 নম্বৰ বিজনী সমষ্টি। তাৰ পাছত আমি আমাৰ BTRৰ যিটো কাউন্সিলৰ আমাৰ এৰিয়া আছে, এইটো মানাহ চেৰপাং সমষ্টি। তাৰ লগত আৰু আমি এতিয়া মানাহ চেৰপাং আণ্ডাৰত থকা হাকুৱা চেৰপাং PCDC আণ্ডাৰৰ ডিমাজুলি গাঁৱত এতিয়া আমি সেই গাঁও দলঙেদি মানে সেই ৰাস্তাইদি আমি মানে বহুত মানুহ আপ ডাউন কৰে। ধৰি লওক ইয়াতে আমি 6-7টা গাঁৱৰ মানুহ প্ৰায় আপ ডাউনটো কৰি থাকে। এতিয়া মানে দিনে ৰাতি ইয়াতে আমি আপ ডাউন কৰোঁ। তাৰ পাছত আমি আগত মানে ইলেকশ্যনৰ আগতে আহি পেলাই কিছুমান ৰাজনীতিকে মানে কৈ যায় সেইটো দলং ব্ৰিজ বনাম আমি, কিন্তু ইলেকশ্যনত জিতি যোৱাৰ পাছত কোনো মানে কাম কৰা আমি দেখা পোৱা নাযায় আৰু কি। সেইকাৰণে আমি মানে মনৰ বিৰাট দুখ লাগি আছে। আমি ভোট দিয়া টাইমত মানে ভোট দিব লাগে, কিন্তু আমাৰ মানে কামৰ ফালে কিন্তু আমাক মানে কায়ো মানে ভিৰে নাচায়। সেইকাৰণে আমাৰ মানে অন্তৰৰ বিৰাট দুখ। আমি ধৰি লওঁ যাৰ যাওনত কষ্ট ভুগিব লগা হৈছে। এতিয়া আমাৰ এই ডিমাজুলি গাঁৱৰ মানে বহুত মানে অকস্মাত বেমাৰী হয়, কেতিয়াবা ডেলিভাৰী হয়, কেতিয়াবা অকস্মাত বেমাৰী হয়, কেতিয়াবা কিবা ডাঙৰ এক্সিডেণ্ট হয়। আমি সেইটো মেডিকেলত নিয়াৰ কাৰণে গাড়ী পাৰ হৈ যোৱাৰ কাৰণে বিৰাট অসুবিধাত পৰি আছোঁ। তাৰ পাছত লগতে মানে দিনে ৰাতি আমি মানে সেইটোত মানে কষ্ট ভুগিব লগা হয় আৰু সময়ত মানে আমি মেডিকেলত যাই নাপায় সেই ৰাস্তাৰ কাৰণে বেলেগেদি যাব লাগিলে মানে বিৰাট দূৰ ৰাস্তা ঘূৰি যাব লাগে। সেইকাৰণে মানে সময়ত মানুহ মৃত্যু হ'ব লগা হয়। আজি আপোনালোকে নিজে ব্ৰিজখন বনাই আছে? আমি সমাজৰ মানে ৰাজহুৱা হিচাপতে আমি ব্ৰিজটো বনাই আছোঁ। কোনো ৰাজনীতিকে আমাক চাৱা নাই আৰু কোনো দলে সংগঠনে আহি পেলাই আমাক সাহায্য আঁচনিও দিয়া নাই, কিন্তু আমি আগৰ পৰাই আমি সমাজৰ ৰাজহুৱা হিচাপত আমি নিজে ব্যক্তি হিচাপত মানে কৰি লৈ আছোঁ। সাংসদ নৱকুমাৰ শৰণীয়া আপোনালোকৰ এই সমস্যাক লৈ কেতিয়াবা কথা পাতিছিল নে? নাই, সেইটো সম্পৰ্কে নৱ হৰিয়ানাতো কথা পতাই নাই। তাৰমানে ধৰি লওক সেইটো আমি তাকে মানে ভোট দি জিতাইছোঁ। ধৰি লওক আমি 5 নং লোকসভা MP সমষ্টিত আমি পঢ়োঁ। এই হিচাপত আমাক তাতে আহি মানে চকু নজৰ দিয়া নাই এতিয়ালৈকেনো, মানে আৰু একদিনো আহি পোৱা নাই। এইটোত মানে ইলেকশ্যনত জিতি যোৱাৰ পাছত আৰু নাই আৰু কি বন্ধ হৈ গ'ল। সেই এনে মানে আৰু ক'ত কি হৈ আছে, ক'ত কি মানে বেকৱাৰ জেগা, সেইগিলা মানে কোনো নজৰ নাই। যেহেতু আৰু লোক আছে, লোকসকলৰ সৈতে কথা পাতিম। এয়া হ'ল শাকোখনৰ যি অৱস্থা, এনেদৰে যিকোনো সময়ত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। এতিয়ালৈকে জিলা প্ৰশাসনে হওক কোনো ধৰণৰ লোকে আজিলৈকে ব্যৱস্থা কৰা নাই। এজন যাত্ৰী আছে, তেওঁলোকৰ সৈতে কথা পাতিম। যিহেতু আপোনালোকে হয়তো প্ৰতিদিনে এইখন পথেৰে অহা যোৱা কৰে, হয়, কিমান অসুবিধা পৰে? বহুত অসুবিধা হৈছে অহা যোৱাৰ কাৰণে, ৰিক্সো হৈছে পাৰ হোৱা। আমাৰ দুৰ্ঘটনা হয় নেকি? দুৰ্ঘটনা হোৱাটোতো বেছি ডাঙৰ কথা নহয়, হ'বও পাৰে, এতিয়ালৈ হোৱা নাই। যিহেতু চৰকাৰ কি ক'ব? চৰকাৰক আহ্বান জনাম যাতে এইটো কাম কৰি দিয়ে আমাক। সাংসদজনে কেতিয়াবা এই অঞ্চলসমূহত আহে নে নাই, আপোনালোকে চিনি পায়? সাংসদ নৱকুমাৰ শৰণীয়াক চিনি পায়? ইয়াতে আমি আহি দেখা পোৱা নাই, তাক লগ পোৱা নাই কেতিয়াও। গাঁওখনত আহে, চিনি নাপায়? এনে চিনি পাইছিলোঁ আগতে, যেতিয়া ইলেকশ্যন আছিল তেতিয়া। ইলেকশ্যনৰ পিছত আৰু চিনি নাপাওঁ আৰু। হয়, এইসকল হওক ব্যৱসায়ী লোক, যিহেতু প্ৰতিদিনে এই পথেৰে অহা যোৱা কৰিব লগা হয়। বৃহত্তৰ কৃষি প্ৰধান অঞ্চলৰ লোকসকলে যিহেতু শাক পাচলি বিক্ৰী কৰিবলৈ হ'লে বৰপেটা বা পানবাৰীলৈকে যাব লগা হয়, কিন্তু এইসকল লোক দীৰ্ঘদিন ধৰি এই সমস্যাত ভুগি আছে, কিন্তু চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই জনপ্ৰতিনিধিয়ে হওক কোনো ধৰণে আজিলৈকে গুৰুত্ব আৰোপ কৰা নাই। মোৰ সহযোগী সতীৰ্থ কেমেৰা পাৰ্চনে যি শাকোখনৰ যি পৰিৱেশ, সামগ্ৰিক পৰিৱেশ দেখাব, এয়া হ'ল শাকোখনৰ যি অৱস্থা। এয়া এনেদৰে প্ৰতিদিনে যাত্ৰীসকলে পাৰ হ'ব লগা হয়। বিপদ
বিপদ সংকুলভাৱে যাতায়াত কৰিব লগা হয় ছাত্ৰ ছাত্ৰী আদিকে কৰি ৰোগীসকলক যদি চিকিৎসালয়কে লৈ যাব লগা হয় তেনেহ'লে তেওঁলোকে বহু দূৰলৈকে ঘূৰি ঘূৰি তেওঁলোকে পাণবাৰী বা বৰপেটালৈকে যাব লগা হয় আৰু দীৰ্ঘদিন ধৰি ৰাজনৈতিক নেতাসমূহ তেওঁলোকৰ প্ৰতিশ্ৰুতি দি ভোট লয় কিন্তু ভোট পাৰ হৈ যোৱাৰ পিছত আজিলৈকে এই অঞ্চলৰ লোকসকলৰ কোনো খা খবৰ নোলোৱাত ক্ষোভিত হৈ পৰিছে আৰু আজি এনেদৰে স্থানীয় লোকসকলে ওলাই আহি এই শাখাখন পুনৰ মেৰামতি কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে ওলাই আহি এনেদৰে আজি গাঁৱৰ লোকসকলে ইতিমধ্যে কাম আৰম্ভ কৰিছে যিহেতু বিপদ সংকুলভাৱে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী কৃষিজীৱী বা ব্যৱসায়ীসকলে অহা যোৱা কৰে আৰু যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ পূৰ্বে এনেদৰে মেৰামতি কৰা পৰিলক্ষিত হয় এয়া হ'ল কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজনী বিধানসভা সমষ্টিৰ তথা BTR 18 নং মানস সমষ্টিৰ দিহাৰ ঘাটৰ নৈৰ ওপৰত থকা বাঁহৰ সাগৰ জৰাজীৰ্ণ পৰিৱেশ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত